Hello, check, hello. Hello, check. Hello. 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 এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী অথবা লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকক বছৰি 1 লাখ টকাকৈ উপাৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰি তোলা। এই আঁচনিৰ বাবে আবেদন পত্ৰ দাখিল কৰাৰ পাছত 3টা পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ ইতিমধ্যে সমাপ্ত হৈছে আৰু ব্লক লেভেল স্ক্ৰুটিনি কমিটিসমূহে উক্ত কামত নিয়োজিত হৈ আছে। উল্লেখযোগ্য যে এই গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত সম্পূৰ্ণ হৈ উঠিছে। তাৰ ফলস্বৰূপে ইতিমধ্যে বাছনি সম্পূৰ্ণ হোৱা মহিলাসমূহক নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ ধনৰাশি প্ৰদান কৰা হ'ব। অসমৰ আটাইকেইটা বিধানসভা সমষ্টিত হ'বলগীয়া এই ধনৰাশি প্ৰদান যাত্ৰাৰ আজি এই শুভাৰম্ভণি। নমস্কাৰ, মোৰ নাম বেনী কলিতা। মই ঘৰতে হাঁহ, কুকুৰা, গৰু, ছাগলী পালন কৰোঁ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ পৰা যদি 10,000 টকা পাওঁ, মই হাঁহ, কুকুৰা, ছাগলী বেছিকৈ পালন কৰিম। নমস্কাৰ, মোৰ নাম দীপালী মুৰাৰী। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যিটো 10,000 টকাটো